আমাৰ আমাৰ সংগঠন খুব ভাল চলি আছে আৰু আমি দেখিছোঁ যে আমি আচলতে এটাইকেইটা সমষ্টি আমি টাচ কৰিলোঁ আৰু এতিয়া আমাৰ মন্ত্ৰী মহোদয়ো যাব, মুখ্যমন্ত্ৰীও যাব। গতিকে আমি যিখিনি এতিয়া এছেছমেণ্ট কৰিলোঁ আমাৰ ভাল হ'ব, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি উন্নয়ন কৰিছে, সবকা সাথ সবকা বিকাশ, আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে, মহিলাসকলক বিশেষ যিখিনি দিছে, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই চন্দ্ৰপুৰৰ পৰা চিলাপলৈ যিটো মাথাউৰি মাৰিছে, এইখিনি আমাৰ খুব প্ৰভাৱ পেলাইছে আৰু গতিকে আমাৰ জয় নিশ্চিত হ'ব বুলি আমি আশা কৰিছোঁ। বৰদলৈ ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল আৰু তাৰ বাহিৰেনো কি ক'ম, বাকী কিন্তু আপোনালোকে কৈয়ে আছে, আমি শুনি আছোঁ, দেখি আছোঁ আৰু তেখেতে কি এছেছমেণ্ট কৰি ক'লে নাজানো, তেখেতৰ এই এছেছমেণ্টবিলাক আগতে অলপ শুদ্ধ হয়। মই জনাত ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনৈতিক পৰিপক্ক মানুহ এজন, গতিকে তেখেতে যিবিলাক আগৰ এছেছমেণ্ট দিয়ে মোটামুটি 90% মিলে। এতিয়া যদি তেখেতে তেনেকুৱা এটা এছেছমেণ্ট দিছে, তেতিয়াহ'লে তেওঁৰ নিজৰ ৰেকৰ্ডটো নিজে ভাঙিব আৰু, গতিকে সেইকাৰণে তেখেতে কথা কিয় তেনেকৈ ক'লে মই জনা নাই, মই শুনাও নাই বাৰু, কিন্তু আপুনি কোৱা মতে মই কৈছোঁ। কিন্তু তেখেতৰ এছেছমেণ্টবিলাক আগতে হয়, এইবাৰ কিন্তু এছেছমেণ্টটো তেখেতৰ বিফল হ'ব যদি তেনেকৈ কৈছে আৰু। আমাৰ সংগঠন খুব ভাল চলি আছে আৰু আমি দেখিছোঁ যে আমি আচলতে এটাইকেইটা সমষ্টি আমি টাচ কৰিলোঁ আৰু এতিয়া আমাৰ মন্ত্ৰী মহোদয়ো যাব, মুখ্যমন্ত্ৰীও যাব। গতিকে আমি যিখিনি এতিয়া এছেছমেণ্ট কৰিলোঁ আমাৰ ভাল হ'ব, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি উন্নয়ন কৰিছে, সবকা সাথ সবকা বিকাশ, আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে, মহিলাসকলক বিশেষ যিখিনি দিছে, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই চন্দ্ৰপুৰৰ পৰা চিলাপলৈ যিটো মাথাউৰি মাৰিছে, এইখিনি আমাৰ খুব প্ৰভাৱ পেলাইছে আৰু গতিকে আমাৰ জয় নিশ্চিত হ'ব বুলি আমি আশা কৰিছোঁ। বৰদলৈ ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল আৰু তাৰ বাহিৰেনো কি ক'ম, বাকী কিন্তু আপোনালোকে কৈয়ে আছে, আমি শুনি আছোঁ, দেখি আছোঁ আৰু। তেখেতে কি এছেছমেণ্ট কৰি ক'লে নাজানো, তেখেতৰ এই এছেছমেণ্টবিলাক আগতে অলপ শুদ্ধ হয়। মই জনাত ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনৈতিক পৰিপক্ক মানুহ এজন, গতিকে তেখেতে যিবিলাক আগৰ এছেছমেণ্ট দিয়ে মোটামুটি 90% মিলে। এতিয়া যদি তেখেতে তেনেকুৱা এটা এছেছমেণ্ট দিছে, তেতিয়াহ'লে তেওঁৰ নিজৰ ৰেকৰ্ডটো নিজে ভাঙিব আৰু, গতিকে সেইকাৰণে তেখেতে কথা কিয় তেনেকৈ ক'লে মই জনা নাই, মই শুনাও নাই বাৰু, কিন্তু আপুনি কোৱা মতে মই কৈছোঁ। কিন্তু তেখেতৰ এছেছমেণ্টবিলাক আগতে হয়, এইবাৰ কিন্তু এছেছমেণ্টটো তেখেতৰ বিফল হ'ব যদি তেনেকৈ কৈছে আৰু। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।